আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ খুব এটা ইণ্টাৰেষ্টিং ভাল লগা কাৰ্ড ৰিডিং সাই বাবাৰ কাৰ্ড ৰিডিং মোৰ হাতত আছে এয়া সাই বাবাৰ কাৰ্ড আপোনালোকৰ সন্মুখত মই সফল কৰিম কাৰ্ডছখিনি এতিয়া বৰ্তমান আপোনালোকে যিকোনো যি সিচুৱেশ্যনত আছে বা যি আপোনালোকে প্ৰশ্ন সুধিব বিচাৰিছে সাই বাবাৰ লগত যদি কানেক্ট হ'ব বিচাৰিছে তেতিয়াহ'লে জানে ওম সাইৰাম লিখিব পাৰে ওম সাই বাবা আৰু লগতে আপোনালোকে কানেক্ট হ'বৰ কাৰণে লওক আৰু মই আপোনালোকৰ সন্মুখত দুখন কাৰ্ড আপোনালোকৰ ফ্ৰণ্টত মই ল'ম এতিয়া আৰু সেই মেছেজটো আপোনালোকক দিম যে চকুকেইটা অকণমান সময় বন্ধ কৰিব আৰু কানেক্ট উইথ দ্য কাৰ্ডছ অফ সাই বাবা মই আৰম্ভ কৰিছোঁ আপোনালোকৰ কাৰণে মই কাৰ্ড কেইখন লৈছোঁ প্ৰথম যিখন কাৰ্ড আহিছে মোৰ হাতত দুখন কাৰ্ড আছে আপোনালোকে পাইল 1 পাইল 2 বা এনেও কাৰ্ড ল'ব পাৰে 1 and 2 বুলি পেলাই ফাৰ্ষ্ট কাৰ্ড এখন আপোনালোকৰ ফ্ৰণ্টতে মই ওলাবলৈ লৈছোঁ এখনত আহিছে ডিভাইন ব্লিছ ডিভাইন ব্লিছৰ অৰ্থ এইটোৱে যে যি চিটুৱেশ্যন নহওক বা আপুনি যিয়ে প্ৰশ্ন লৈছে সেই প্ৰশ্নটো আপুনি ডেফিনেটলি ডিভাইন গাইডেঞ্চ পাব চাই বা আপোনাৰ লগত থাকিব আৰু তেওঁ ডেফিনেটলি আপোনাক সেই সিদ্ধান্তটো লওঁতে বা সেই কুৱেশ্যনটোৰ এনচাৰ পাওঁতে আপোনালোকক সহায় কৰিব ছেকেণ্ড কাৰ্ডটো আহিছে ফাইণ্ড ইয়ৰ বেলেঞ্চ ফাইণ্ড ইয়ৰ বেলেঞ্চৰ অৰ্থ এইটোৱে যে আপুনি আপোনাৰ জীৱনত বেলেঞ্চ কৰাটো বহুত জৰুৰী যদিহে আপুনি প্ৰফেশ্যনেল কামটোত বহুত বেছি সময় দিছে তেতিয়াহ'লে আপুনি ফেমিলি টাইম উলিয়াব লাগিব আৰু যদিহে বহুত বেছি এলাহ ভাগৰ এংজাইটি ডিপ্ৰেশ্যন এইবিলাকত বেছি আপোনাৰ মনটো মনোনিৱেশ কৰিছে তেতিয়াহ'লে আপুনি অকণমান সেইবিলাকৰ পৰা ওলাই আহি নিজৰ লাইফটোক বেলেঞ্চটো কৰিব লাগিব গতিকে এইখিনিয়ে আছে আপোনালোকৰ কাৰণে সাই বাবাৰ গাইডেঞ্চ আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আমাৰ যোনটো পেজ সেই পেজটো আপোনালোকে ফ'ল' কৰি ৰাখিব থেংক ইউ